অলপ আগতে অসমৰ এজন জ্যেষ্ঠ সাংবাদিকে মোলে এখন তালিকা পঠিয়াই দিছে। এই তালিকাখন হল যে মোৰ বিৰুদ্ধে বিজেপিয়ে যিজন মানুহক উঠাইছে, কুশল গগৈ বা জয়ন্ত হাজৰিকা, এই জয়ন্ত হাজৰিকাৰ ওপৰত এটা ফাইল বনাই অলপ আগতে মোলে পঠিয়াই দিছিলে। অলপ আগতে এইটো লিখিছে, গুপ্তঘাতক জয়ন্ত হাজৰিকা ওৰফে কুশল গগৈ বা কুশল গগৈৰ নেতৃত্বত হত্যা কৰা তেহাল অসমীয়াৰ অসম্পূৰ্ণ তালিকা। কুশল গগৈ বা জয়ন্ত হাজৰিকাই মোক দিছে অসম্পূৰ্ণ তালিকা বুলি কৈছে যে 41 জন মানুহৰ নাম, 61 জন মানুহৰ নাম দিছে যে এই 61 জন মানুহক কুশল গগৈয়ে হত্যা কৰিছে। এজন মানুহ নাম নাই যে ৰঞ্জু চেতিয়া নাম মোক যিখন তালিকা দিছে 61 জন মানুহক এটা দুটা গাই দিছো দেই। 2000 চনৰ 27 আগষ্টত ডিমুৱালৰ উত্তম ফুকনক তালেমিলৈ ধৰি নি গুলিয়াই হত্যা। হয়নে নহয় কথাটো? 1998 চনৰ 5 ছেপ্টেম্বৰত নামটিৰ বন বিকাশ বৰুৱাক হত্যা। 1998 চনৰ 23 ছেপ্টেম্বৰত কোঁৱৰপুৰৰ বিজি শইকীয়াক হত্যা। কোঁৱৰপুৰ 1998 চনৰ 23 ছেপ্টেম্বৰত গুৰু ৰাজখোৱাক হত্যা। 1998 চনৰ 7 ছেপ্টেম্বৰত বৰিশাগৰৰ নিকেন্দ্ৰক হত্যা। 1998 চনৰ 7 অক্টোবৰত বৰিশাগৰৰ গীতপৰাক হত্যা। 1998 চনৰ 22 অক্টোবৰত ডিমুৱাৰৰ সৰ্বেশ্বৰী গগৈক হত্যা। 1998 চনৰ 7 নৱেম্বৰত সৰগুৱা দিগন্ত দাসৰ ঘৰত আকাশপুতীয়া হত্যা। তাৰ পাছত 1999 চনৰ 8 জানুৱাৰী নিকাই পুখুৰীৰ দেৱচেতিয়া অচ্যুত গগৈক হত্যা। জিভা কাটি দিছিল। ইয়াত এনেকুৱা কেইটামান কাহিনী আছে যে এজন মানুহক হত্যা কৰি 4 টুকুৰা কৰিলে, কৰি বুকুখনৰ পৰা কলিজাত ফুলি আছে, কলিজাত এনেকে হাতত লৈ আকৌ কাটিছে। এইখন 61 জনৰ তালিকা কৈছে যে 100 জনতকৈ বেছি মানুহ মাৰিছে। তেওঁ হ'ব লাগিছিলে ফাঁচি, তেওঁ আহিছে MLA। এতিয়া যদি অসমত 100 জন মানুহক হত্যা কৰা মানুহজন যদি বিধানসভালৈ যায় আৰু বিধানসভাত যদি আইন ৰচনা কৰে, তেতিয়াহ'লে সেই আইনখনত কোনোবা মানুহে বাৰু ক'ৰবাত ন্যায় পাবনে? আপোনালোকে মোক কওকচোন, ন্যায় পাবনে? পাব নেকি বাৰু কওকচোন? আজি আমাৰ জুবিন দা কেনেকে ন্যায় পাব কওকচোন? যিজন মুখ্যমন্ত্ৰীয়ে শিৱসাগৰৰ নিচিনা আটাইতকৈ সন্মানীয় সমষ্টিটোত 100টা মানুহক হত্যা কৰা মানুহক ইয়াত MLA কেণ্ডিডেট দিছে, সেইজন মুখ্যমন্ত্ৰীয়ে বাৰু আমাৰ মৰমৰ জুবিন দাৰ মৃত্যুৰ ন্যায় দিব পাৰিবনে? দিবনে বাৰু? কুশল গগৈ আৰু জয়ন্ত হাজৰিকা নামৰ মানুহজনে তেওঁ যদি এই পকা পকাটোত তেওঁ মূৰটো মাৰিও দিয়ে, তেওঁ মূৰৰ পৰা ইংৰাজীত এখন আইন ওলাই আহিবলৈ পাৰিব নেকি? ইংৰাজীত তেনে সৰু বিষয়ত ৰচনা এখন লিখিব পাৰিব, হয় নে নহয়? ইংৰাজীত তেনে সৰু বিষয়ত ৰচনা এখন লিখিব পাৰিব। সেই মানুহটোক বিধায়ক দিলে কি হ'ব? বিধায়ক দিলে কি হ'ব জানে নাই? কলি বাইদেউৰ নামটো কাটি বগী বাইদেউৰ নামটো সৰুলৈ ভৰাই আৰু বেলেগ একো কাম কৰিব নোৱাৰে। শিৱসাগৰৰ মানুহে মই জানো যে হত্যাকাৰী ভোট নিদিয়ে, দিব নেকি? আৰে মই নামটো শুনিলে মোৰ মনটো বেয়া লাগি যায়। ইমান ডাঙৰ মানুহ এওঁকে উঠাব নালাগে নহয়। মই হিমন্ত বিশ্ব শৰ্মাক কৈছিলো যে আপোনাৰ যদি কেণ্ডিডেট আপুনিয়ে হওক, হয় নে নহয়? এই মানুহটোৱে আগতে এই কি কয় আগৰ এইটো ডিমৌ সমষ্টি কি আছিলে, থাওৰা সমষ্টিত 10 বছৰ MLA আছিলে, একো এডাল
একো এডালে কৰিব পৰা